নমস্কাৰ দৰ্শক, মই পংকজ খনকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধু। দৰ্শকসকল, আজি আমি সৰিয়হ খেতিৰ বিষয়ে কথা পাতিম। এতিয়া বিশেষকৈ যিহেতু সৰিয়হ খেতিৰ সময় আহি আছে, আমাৰ কৃষকসকলে সোনকালে আগতীয়াকৈ কৰিবলৈ কেনেকুৱা ধৰণৰ সৰিয়হ খেতি কৰিব, পাছতীয়াকৈ কেনেকুৱা ধৰণৰ সৰিয়হ খেতি কৰিব, কোনবা সৰিয়হ খেতি কৰিলে লাভান্বিত হ'ব, এই বিষয়ে জানিবলৈ আজি আমি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত। আৰু আমাৰ সৈতে আজি উপস্থিত আছে শস্য বিশেষজ্ঞ লক্ষ্মীকান্ত নাথ ছাৰ। নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠান চাবলৈ ধন্যবাদ। ছাৰ, আপুনি গম পাইছে এতিয়া সৰিয়হ খেতিৰ সময় আহিছে, আমাৰ কৃষকসকলে কেনেকৈ মানে প্ৰস্তুতি চলাব এই বিষয়ে অকণমান কৈ লওক। নিশ্চয়কৈ আমাৰ লখিমপুৰ জিলাখনত যদি আমি চাওঁ, আমাৰ সৰিয়হ খেতিটো আমাৰ ধান খেতিৰ পিছতেই আমাৰ খেতিটো হয়। প্ৰায় 21,000 হেক্টৰ মাটিত আমাৰ লখিমপুৰ জিলাখনত সৰিয়হ খেতি কৰি আছে। এতিয়া কথা হ'ল, আমি দেখা যায় যে সৰিয়হ খেতিৰ উৎপাদন যেনেকৈ হ'ব লাগিছিল তেনেকৈ হোৱা দেখা নাযায়। যেনেকৈ এজন কৃষকে ধৰক 10 বিঘা মাটি খেতি কৰিলে তাৰ পৰা যিমান উৎপাদন হ'ব লাগিছিল তেওঁ নাপায়। তাৰ কাৰণ হিচাপে চোৱা যায় যদি আমি যিবিলাক জাত তেওঁলোকে ব্যৱহাৰ কৰি আছে, সেইবিলাক জাত আচলতে অতি পুৰণা জাত আৰু সেইবিলাকৰ উৎপাদন ক্ষমতা একেবাৰে কম। গতিকে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা আমি কি কৰিছোঁ, আমাৰ বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা কেইটামান জাত আছে, সেই জাতকেইটা আমি কৃষকৰ কাৰণে অনুমোদন কৰা হৈছে। আৰু সেই জাতকেইটাৰ যিটো মানে উৎপাদন আমাৰ স্থানীয় জাতবিলাকৰ যথেষ্ট বেছি। উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উলিওৱা TS36 বুলি এটা জাত আছে, TS38 বুলি জাত আছে, TS46 বুলি জাত এটা আছে। গতিকে এনেকুৱা ধৰণৰ জাতবিলাক যদি আমাৰ কৃষকে কৰে, তেতিয়াহ'লে তেওঁলোকে ধৰক উৎপাদন আমাৰ স্থানীয় জাততকৈ বেছি পাব। দ্বিতীয় কথা হৈছে, আমাৰ সৰিয়হ কৰা যিটো মানে সময়, সেইটো আমাৰ সময়টো আৰম্ভ হয় অক্টোবৰ 15 তাৰিখৰ পৰা আৰু নৱেম্বৰ 15। এতিয়া আমাৰ গোটেই জিলাখনত যদি চাওঁ বা অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, তেতিয়া দেখা যায় সৰিয়হ খেতি আমাৰ যিবিলাক কৃষকে আগতীয়াকৈ সৰিয়হ খেতি কৰে, সচৰাচৰ কি হয়, তেওঁলোকে অক্টোবৰ লাষ্টৰ ফালে বা নৱেম্বৰ প্ৰথম সপ্তাহত তেওঁ সিঁচি দিয়ে। তেনেকুৱা অৱস্থাত কি হয়, আমাৰ কৃষকসকলে যিবিলাক মাটি বাৰিষা কালত একো খেতি নকৰে, ধৰক ধান খেতি কৰিব নোৱাৰে, সেইবিলাকত সৰিয়হটো তেওঁলোকে আগতীয়াকৈ কৰি দিয়ে। এতিয়া আমি কৃষি বিজ্ঞান কেন্দ্ৰই এটাই আমি কাম কৰিছোঁ, কি হয় তেওঁলোকে কৰক, যিবিলাকত বাৰিষা একো খেতি কৰিব নোৱাৰে তেওঁলোকে খৰালি দিনত সৰিয়হ খেতিটো কৰি তেওঁলোকৰ উৎপাদন এটা বঢ়াওক বা উপাৰ্জন বঢ়াওক। কিন্তু আমি কৃষি বিজ্ঞান কেন্দ্ৰই আমি কৰি আছোঁ কি, আমি দুটা কাম কৰিছোঁ। এক নম্বৰ, আমি কৰিছোঁ যিবিলাক খালী মাটি থাকে, বাৰিষা একো নকৰে, তাত সৰিয়হ খেতি কৰা। 2 নম্বৰ, যিবিলাক ধান কৰা মাটি আছে, তেওঁ সচৰাচৰ আমাৰ জিলাখনত দেখা যায় যে ধান কৰাৰ পিছত, ধানটো চপোৱাৰ পিছত মাটিবিলাক এনেই পৰি থাকে। গতিকে তেনে ক্ষেত্ৰত সেই মাটিখিনিত কৃষকে কি কৰিব পাৰিব, তাৰো আমাৰ এটা প্ৰযুক্তি উলিয়াই পেলাই আমাৰ কৃষকৰ মাজলৈ লৈ যোৱা হৈছে। আৰু তেনে ক্ষেত্ৰত আমাৰ কৃষকৰ কৰণীয় এইটোৱে আছে যে তেওঁলোকে জানিব লাগিব যে ধান খেতি কৰাৰ পিছত, ধানটো চপোৱাৰ পিছত সেই মাটিটুকুৰাত তেওঁ কোনটো সৰিয়হৰ জাত কৰিব পাৰিব, এই বস্তুটো তেওঁ জানিব লাগিব। জাত নিৰ্বাচনটো ভাল হ'ব লাগিব। কাৰণটো এনেকুৱাই যে যদি ধান কৰা পথাৰত আমি সৰিয়হ কৰিব যাওঁ, তেতিয়াহ'লে সৰিয়হৰ যিটো আচল সময় অক্টোবৰ 15 পৰা নৱেম্বৰ 15, এই সময়ছোৱাত তেওঁলোকে সৰিয়হ সিঁচিব নোৱাৰে, কাৰণ নৱেম্বৰ 15 তাৰিখলৈ আমাৰ ধানেই পথাৰত থাকি যায়। তেনে ক্ষেত্ৰত আমাৰ কৃষকসকলে হয়তো নিৰ্বাচন কৰোঁতে, জাত নিৰ্বাচন কৰোঁতে কেতিয়াবা অসুবিধা হয়। তেওঁলোকে হয়তো গম নাপায় যে আগৰ যিকেইটা জাত আমাৰ সময়ত কৰিব পৰা জাত আছে, সেইকেইটাকে তেওঁলোকে দেৰিকৈ সিঁচি দিবৰ কাৰণে হয়তো চেষ্টা কৰে বা কৰিব ইচ্ছা কৰে, ভাল ফলাফল নাপায়। গতিকে মই কৃষকসকলক আজি আপোনালোকৰ যোগেদি মই জনাব বিচাৰোঁ যে আপোনালোকে যদি ধান কৰাৰ পিছত যদি সৰিয়হ কৰিব ইচ্ছা কৰে, তেতিয়াহ'লে এইকেইটা জাত আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব, কাৰণ সেইকেইটা জাতৰ উৎপাদন দেৰিকৈ সিঁচাৰ লগে লগে উৎপাদন কমি যায়। কাৰণ বিজ্ঞানটো ইয়াতে আছে জড়িত হৈ, আমাৰ যিবিলাক পথাৰত ধান খেতি কৰা হয়, এইবিলাক আমাৰ নৱেম্বৰৰ মিডুলতহে ধানটো আমাৰ পকে। আৰু যেতিয়া নৱেম্বৰৰ মাজভাগত ধানটো পকি যায়, সৰিয়হ সিঁচোতে নৱেম্বৰৰ লাষ্ট বা ডিচেম্বৰ প্ৰথম সপ্তাহ পায়। তে যিকেইটা জাতৰ কথা মই ইতিমধ্যে ক'লোঁ, সেই জাতকেইটা যদি আপুনি নৱেম্বৰৰ লাষ্টত বা ডিচেম্বৰ প্ৰথম সপ্তাহলৈ লৈ যায়, তেতিয়াহ'লে সেইকেইটা উৎপাদন কমি যায়। তেনে ক্ষেত্ৰত আপোনালোকে কৰিব লাগিব কি, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা এটা ধুনীয়া জাত ওলাইছে, সেইটো হৈছে TS67। TS67 নামৰ যিটো উন্নত আমাৰ সৰিয়হৰ জাত আছে, সেইটো ডিচেম্বৰ 10 তাৰিখলৈকে আমাৰ কৃষকে সিঁচিব পাৰে। গতিকে এই জাতটো খেতি যদি তেওঁলোকে কৰে, তেতিয়াহ'লে কি হ'ব, আমাৰ ধান কৰা পথাৰবিলাকৰ, যিহেতু আমাৰ ধানৰ পথাৰখন নৱেম্বৰৰ মিডল ভাগত আমাৰ খালীয়ে হৈ যাব, আৰু তেওঁলোকে 10-15 দিন এটা হাল বাই মাটিটো ৰেডি কৰিবৰ কাৰণে সময় পাব, তেতিয়া ডিচেম্বৰ প্ৰথম সপ্তাহত সিঁচিও তেওঁলোকে একেদৰে মাটিতেই বছৰত দুটা খেতি কৰাৰ যি পৰিকল্পনা, যিটো মনোভাৱ, সেইটো তেওঁলোকক পূৰণ হ'ব বুলি মই আশা কৰোঁ। ছাৰ, আপুনি যিকেইটা উন্নত জাতৰ বীজৰ কথা ক'লে বা আগতীয়াকৈ যিকেইটা কৰিব লাগে তাৰ জাত, আৰু পাছতীয়াকৈ যিটো কৰিব লাগে সেই জাতসমূহ আমাৰ সচৰাচৰ বীজ ভাণ্ডাৰবিলাকত উপলব্ধ নহয়। গতিকে এইবিলাক কৃষকসকলে বীজবিলাক ক'ত পাব? নিশ্চয় এইটো খুব আদৰণীয় কথা। আচলতে কি হয়, এইবিলাক মই যিবিলাক জাতৰ নাম ক'লোঁ, এইবিলাক আপোনালোকে আপোনালোকৰ দোকানত বা ক'ৰবাত নাপায়। এইবিলাক পাব আপোনালোকে অসম কৃষি বিশ্ববিদ্যালয়ত পাব, বা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিখন জিলাতে একো কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তাত পাব। অন্যথা আমি কৃষি বিজ্ঞান কেন্দ্ৰই কি কৰি আছোঁ, কৃষকৰ পথাৰত আমি বীজ উৎপাদন কৰি আছোঁ। প্ৰতিটো কৃষি বিজ্ঞান কেন্দ্ৰই, অসমত যিমান কৃষি বিজ্ঞান কেন্দ্ৰ আছে,
আমি কৃষকৰ পথাৰ বীজ উৎপাদন কৰিছোঁ আৰু সেই বীজবিলাক বীজবিলাক আমি অন্য কৃষকলৈ আমি সম্প্ৰসাৰণ কৰিছোঁ গতিকে যদি কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত আপোনালোকে যোগাযোগ কৰে আমাৰ কৃষকসকলে যোগাযোগ কৰে নিশ্চয়কৈ এই যিবিলাক জাতৰ কথা কোৱা হৈছে এই জাতবিলাক আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে আচ্ছা মানে এই যিকেইটা আমি আগতীয়া বা পাছতীয়া জাতৰ কথা ক'লোঁ এই জাতসমূহ আমাৰ কৃষকসকলে পাবলৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে যোগাযোগ কৰিব লাগিব নিশ্চয় কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰিব লগতে মই আপোনালোকৰ জৰিয়তে এইটোও কথা ক'ম যে আপোনালোকে কৃষি বিজ্ঞান কেন্দ্ৰলৈ প্ৰতি বছৰে কঠীয়া নিবৰ কাৰণে আহিব দৰকাৰ কৃষি বিজ্ঞান কেন্দ্ৰই আপোনালোকক কৃষকক এনেকুৱা ধৰণৰ প্ৰযুক্তি শিকাই দিব যে এবাৰ কঠীয়া আমাৰ পৰা নিয়াৰ পিছত 3 বছৰ 4 বছৰলৈ ঘৰতেই কঠীয়া উৎপাদন কৰি নিজৰ কঠীয়া নিজে উৎপাদন কৰি নিজৰ ঘৰত ব্যৱহাৰ কৰাৰ উপৰিও অন্য কৃষকক কেনেকৈ দিব পাৰে বা সেইটো কঠীয়াৰ ব্যৱসায়টো কেনেকৈ কৰিব পাৰে তাৰো আমি প্ৰযুক্তি আমি কৃষকসকলক আমি শিকাওঁ বা কৰিব কম গতিকে আপোনালোকক সেইটোৱে মই অনুৰোধ জনাওঁ যে এবাৰ আহক কঠীয়া লৈ যাওক 3 বছৰলৈ ঘৰৰ কঠীয়া ঘৰতে উৎপাদন কৰি আপুনি নিজৰ কঠীয়া ব্যৱহাৰ কৰক লগতে এটা ব্যৱসায় এটা কৰক কঠীয়া ব্যৱসায় এটা কৰক আপুনি দেখিব আপোনাৰ আয় অকণমান হ'লেও আপোনাৰ বাঢ়িব ছাৰ মই শেষত এটা কথা হ'ব আপুনি যিকেইটা জাতৰ কথা ক'লে সেই জাতসমূহৰ আমি যি থলুৱা জাতৰ আগতে পৰম্পৰাগত আমাৰ কৃষকসকলে খেতি কৰি আছে পৰম্পৰাগত খেতি কৰিলে এই জাতকেইটাৰ খেতি হোৱাটো সম্ভৱনে নিশ্চয় আমাৰ পৰম্পৰাগত যিবিলাক জাতৰ খেতি আমি কৰি আছিলোঁ ইমান বছৰে সেইবিলাক জাততকৈ এইবিলাকৰ উৎপাদন ক্ষমতা অতি বেছি পদ্ধতিটো একে নহয় পদ্ধতিটো অলপ বেলেগ হ'ব যদি আমি উন্নত জাতবিলাকৰ খেতি কৰিব যাওঁ তেতিয়াহ'লে সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে আমি কৰিব লাগিব বিজ্ঞানসন্মত পদ্ধতি মানে এইটোৱে বুজাইছোঁ যে একেবাৰে গুটি সিঁচাৰ পৰা কঠীয়া সাৰ দিয়াৰ পৰা বন বা নিয়ন্ত্ৰণ কৰাৰ পৰা পোক পৰুৱা নিবাৰণৰ পৰা গোটেইখিনি বিজ্ঞানসন্মতভাৱে যদি আমি প্ৰথমৰ পৰা শেষলৈকে কৰোঁ তেতিয়াহ'লে ইয়াৰ উৎপাদন আপোনাৰ স্থানীয়ভাৱে ইমান বছৰ কৰি থকা জাতবিলাকতকৈ যথেষ্ট বেছি হয় আৰু ছাৰ আমাৰ দৰ্শকসকলে যদি আপোনাৰ এই বিষয়ে সৰিয়হ খেতিৰ বিষয়ে যদি দৰ্শকে মানে আপোনালোকক যোগাযোগ কৰিব পাৰিব এই বিষয়ে জানিবৰ কাৰণে নিশ্চয় আপোনালোকক অনুৰোধ জনাইছোঁ কৃষি বিজ্ঞান কেন্দ্ৰলৈ আহক অকল লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰই নহয় অসমৰ প্ৰতিখন জিলাতে একোটা কৃষি বিজ্ঞান কেন্দ্ৰ আছে আপোনালোকে সৰিয়হ খেতিৰ বিষয়ে আহক বা অন্যান্য যিকোনো খেতিৰ বিষয়ে কৃষি বিজ্ঞান কেন্দ্ৰত আহি যোগাযোগ কৰক আপোনালোকে তাৰ পৰা নিশ্চিত সঁহাৰি পাব আৰু আপোনালোকে তাৰ পৰা উপকৃত হ'ব ধন্যবাদ ছাৰ